নমস্কাৰ স্বাগতম জনাইছো এয়া হল দ্য প্ৰাইম শ্ব আৰু মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা মেগা ভেকচিনেশ্যন ড্ৰাইভ ভাৰতত চলিছে আৰু টিকাকৰণেৰে ভাৰতে ইতিমধ্যে বিশ্ব অভিলেখ ৰচনা কৰিছে কিন্তু আমাৰ লক্ষ্য হাৰ্ট ইমিউনিটি আমি কেনেধৰণে পাম কিমান কোটি লোকক ভেকচিনেশ্যন কৰাৰ পাছত হাৰ্ট ইমিউনিটি আমালৈ আহিব আৰু তৃতীয় ৱেভক আমি কেনেধৰণে পৰাভূত কৰিব পাৰিম সেইখিনি বিষয়ে আমি ভালদৰে আলোচনা কৰিম আজি ষ্টুডিঅ'ৰ মজিয়াত আমাৰ সৈতে কেইবাগৰাকী অতিথি উপস্থিত থাকিব কিন্তু তাৰ পূৰ্বে এই ভেকচিনেশ্যন সন্দৰ্ভতে এটা বিশেষ প্ৰতিবেদন যুগুতাইছো সেইটো আগবঢ়াই লৈছো সোমবাৰে দেশত সৰ্বাধিক ভেকচিন প্ৰদান ৮ লাখৰো অধিক লোকে ল'লে ভেকচিন ৭০% ভেকচিন সোমবাৰৰ দিনটোত প্ৰদান অসমত ভেকচিন ল'লে ৩ লাখৰো অধিক লোকে মধ্যপ্ৰদেশত সৰ্বাধিক ১৫ লাখ লোকে ল'লে ভেকচিন কৰ্ণাটকত ভেকচিন ল'লে ১০ লাখ লোকে উত্তৰ প্ৰদেশ গুজৰাট হাৰিয়ানাত ভেকচিন ল'লে ৫ লাখ লোকে দেশজুৰি সোমবাৰৰ পৰা চলিছে মেগা ভেকচিনেশ্যনৰ কাৰ্যসূচী অসমৰ জিলাই জিলাই প্ৰদান কৰা হয় ভেকচিন সোমবাৰৰ দিনটোত ৰাজ্যৰ ৩,২,৬০৯ লোকে ল'লে কৰোনাৰ প্ৰতিষেধক মহানগৰীৰ বিভিন্ন অঞ্চলতো এই প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে বেলতলাৰ পৌবেৰুণ সংঘত বিবাহ হিমাংশু মেমৰিয়েল ন্যাসৰ উদ্যোগত ১৮ বছৰ উৰ্ধৰ লোকক প্ৰদান কৰা হয় কৰোনাৰ প্ৰতিষেধক নিতৌ ৩০০ লোকক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে বেলতলাৰ উদ্যোক্তাই ইফালে সৰ্ববৃহৎ টীকাকৰণৰ অংশীদাৰ হ'ল আমিনগাঁও শৰাইঘাট হাইস্কুলত সকলোৰে বাবে বিনামূলীয়া টীকাকৰণৰ এক শিবিৰ পৰিদৰ্শন কৰি পৰিবহণ উদ্যোগ বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বুজ ল'লে টীকাকৰণৰ উল্লেখ্য যে কামৰূপ জিলাত আৰম্ভণিৰ দিনটো ১০,০০০ টীকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰি ১৫,০০০ টীকাকৰণ কৰিবলৈ সক্ষম হয় যোৱাকালি আমাৰ ৩ লাখ আমাৰ টাৰ্গেট আছিল যদিও প্ৰায় ৩.৫ লাখ ভেকচিন যোৱাকালি দিয়া হৈছিল আমাৰ এইটো ৰুৰেল কামৰূপ যিখন জিলা ইয়াতে আমাৰ 10,000 আমাৰ টাৰ্গেট আছিল কিন্তু 15,000 আমাৰ যোৱাকালি ইয়াতে দিয়া হৈছে ইফালে দৈনিক ১৫,০০০ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য শোণিতপুৰ জিলা প্ৰশাসনৰ জিলাখনৰ ১০১টা কেন্দ্ৰত ৪০খন চাহ বাগিচা সংখ্যালঘু এলেকা আদিত টীকাকৰণৰ ব্যৱস্থা প্ৰশাসনৰ এনেদৰে কৰোনা মহামাৰীক নিয়ন্ত্ৰণ কৰিবৰ বাবে দেশজুৰি চলিছে বিনামূলীয়া টীকাকৰণৰ ব্যৱস্থা উল্লেখ্য যে কৰোনা ভেকচিনক লৈ অধিক সজাগ হৈছে ৰাজ্যবাসী কৰোনাৰ কালৰূপ দেখি ভেকচিন ল'বলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৰাজ্যবাসী বশিষ্ঠৰ পৰা উৎপল হালৈ ৰঙাপুৰৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট নিউজ ১৮ নৰ্থ ইষ্ট ১৮ বছৰৰ উৰ্ধৰ সকলো লোকক এই বিনামূলীয়া ভেকচিনেশ্যন অন্যতম এক মহৎ পদক্ষেপ প্ৰশংসনীয় পদক্ষেপ চৰকাৰৰ তৰফৰ পৰা সফল হোৱাৰ আমি কামনা কৰিছোঁ আমি এই সন্দৰ্ভত বিস্তৃত ৰূপত আলোচনা কৰিম আমাৰ ষ্টুডিঅ'ত অতিথি আছে লাইভত অতিথি আছে আমাৰ সাংবাদিকসকলো থাকিব মই চিনাকি কৰাই দিব বিচাৰিছোঁ এডিশ্যনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ কামৰূপ মেট্ৰৰ ডক্টৰ জে.এম. কটকী ডাঙৰীয়া আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে স্বাগতম জনাইছোঁ আপোনাক নমস্কাৰ আমাৰ সৈতে বিশেষজ্ঞ চিকিৎসক ডক্টৰ সত্যকী শইকীয়া ডাঙৰীয়া উপস্থিত আছে ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে আমাৰ সতীৰ্থ সাংবাদিক নিৰুৎপল বৰা নগাঁৱৰ পৰা লগতে আছে গৌতম বৰা যোৰহাটৰ পৰা আৰু জ্যোতিৰ্ময় চক্ৰৱৰ্তী ধুবুৰীৰ পৰা তিনিওগৰাকীকে স্বাগতম জনাইছোঁ মই প্ৰথমে ডক্টৰ জে.এম. কটকী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ এয়া হ'ল মেগা ভেকচিনেশ্যন ড্ৰাইভ আৰু কালিৰ দিনটোত আমি ইয়াৰ সফল ৰূপায়ণ অসমত দেখিব পালোঁ 3,50,000 লোকক এদিনতে ভেকচিন দিয়া হ'ল আমি সৰ্বভাৰতীয় পৰ্যায়ত যদি চাওঁ সেয়া ৮৬ লাখ মানে এয়া বিশ্ব অভিলেখ ইফালে আজিৰ দিনটোত সৰ্বমুঠ অসমত যদি আমি সামগ্ৰিকভাৱে চাওঁ 2,31,447 জনক ভেকচিন দিয়া হৈছে তাৰ বিপৰীতে কামৰূপ মেট্ৰৰ ছবিখন আপোনাৰ পৰা জানিব বিচাৰিছোঁ কালিৰ দিনটোত আৰু আজিৰ দিনটোত সকলো সুচাৰুৰূপে চলিছেনে নে মাজত কিবা বাধা আহিছে নমস্কাৰ মেগা ভেকচিনেশ্যন ড্ৰাইভটো ২১ জুনৰ পৰা আৰম্ভ হৈছে অসমৰ চবৰ লগতে কামৰূপ মেট্ৰটো আৰম্ভ হৈছে কামৰূপ মেট্ৰত যোৱাকালি ২৬,০০০ৰ অধিক ভেকচিনেশ্যন হৈছে আৰু আজি ২৩,৬০০ ভেকচিনেশ্যন হৈছে যেতিয়ালৈকে আমি এতিয়া বহি থকালৈকে ইয়াৰ পিছত যদি আপডেট আহে আমি হয়তো ডেফিনেটলি ভাল খবৰো পাব পাৰোঁ তাৰ ২৫,০০০ৰ কাষাকাষিও যাব পাৰে মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনালোকে ভেকচিনেশ্যন কৰাৰ পিছত ভেকচিনেশ্যনখিনি কেতিয়াবা কোনো অঞ্চলত য'ত অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে অসুবিধা হয় তাত অফলাইন কৰি পিছত ৰেজিষ্ট্ৰেশ্যন কোৱিন পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি দিয়ে যিটো আমাক দেৰিকৈ আমি উপলব্ধ হয় ক'ৰবাত ভেকচিনেশ্যনৰ অভাৱ কিবা হৈছে নেকি তেনেকুৱা ভেকচিনটো এতিয়া আমি সুলভভাৱে পাই আছোঁ ভেকচিনৰ অভাৱটো নাই আমি
আমাৰ কামৰূপ মেট্ৰটো আমি 25,000কে ওচৰা ওচৰি আমি ভেকচিন পাইছোঁ আৰু আমি ভেকচিনটো আমি দিছোঁ গতিকে আমি ভাবোঁ যে ভেকচিনৰ উপলব্ধি আমি যেতিয়া এই মেগা ভেকচিনেশ্যনত ভেকচিনৰ উপলব্ধিৰ কাৰণে বিশেষ মানুহে চিন্তা কৰিব নালাগে হয়তো ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে অলপ দূৰ দূৰণিৰ জিলাখনিৰ কাৰণে হয়তো কেতিয়াবা ভেকচিনটো গৈ পোৱা অকণমান দেৰি হ'ব পাৰে কিন্তু উপলব্ধ হোৱাৰ ক্ষেত্ৰত আমাৰ বিশেষ সমস্যা আছে যেন নালাগে ঠিকে আছে আমি আকৌ আলোচনা কৰিম কথা পাতিম বিশেষজ্ঞ চিকিৎসক ডক্টৰ সত্যকী শইকীয়া ডাঙৰীয়াও আছে শইকীয়া ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো প্ৰশ্ন আপোনালৈ যেহেতু নীতি আয়োগৰ তৰফৰ পৰা এটা কথা কোৱা হৈছে লগতে এইমছৰ সঞ্চালকেও এটা কথা কৈছে যে থাৰ্ড ৱেভ আহিবই মানে অক্টোবৰত অহাৰ সম্ভাৱনা আছে বা আশংকা আছে সম্ভাৱনা বুলি আমি নকওঁ ইয়াৰ আশংকাই আমাৰ বাবে এতিয়া কথা হ'ল হাৰ্ড ইমিউনিটি গঢ়িব লাগিব সকলোৰে মাজত 100 কোটিলৈকে ভেকচিনেশ্যন পাব লাগিব তেতিয়াহে আমাৰ মাজত হাৰ্ড ইমিউনিটি গঢ় ল'ব 140 কোটি ভাৰতবাসীৰ মাজত 100 কোটি পাব লাগিব তাৰ বাবে কিন্তু 200 কোটি ভেকচিনো লাগিব অলপ কঠিন আপুনি কি মতামত দিব বিচাৰিব মতামত দুটা তিনিটামান কথা ক'ব খোজোঁ যে এতিয়া খুব আপোনাৰ ছ'চিয়েল মিডিয়াতো ইয়াৰ ডিছকাশ্যন এটা হৈছে চবেই থাৰ্ড ৱেভৰ কথা পাতিছে মই এইটোৱে বুজাব খুজিছোঁ যে ঠিক যেনেকৈ আমাৰ ফাৰ্ষ্ট ৱেভ আৰু ছেকেণ্ড ৱেভ এটা আহিলে তেনেকৈ থাৰ্ড ৱেভ যিকোনো এটা ঢৌ ভাইৰেল ইনফেকশ্যনত এইকাৰণে আহে কাৰণ ভাইৰাছটোক আমি কিছু পৰিমাণে আমি ছাপ্ৰেছ কৰিব পাৰোঁ যেতিয়া আমি নিয়মবিলাক মানি চলোঁ আমি যেতিয়া বাহিৰলৈ কমকৈ ওলাওঁ আমি যেতিয়া হেৰি কৰোঁ আমাৰ ছেনিটাইজেশ্যন কৰোঁ বা মাস্ক পিন্ধোঁ বা ছ'চিয়েল ডিষ্টেঞ্চিং কৰোঁ এইখিনি বস্তুৱে যেতিয়া আমি পালন কৰোঁ আমি কিছু পৰিমাণে ভাইৰেল ট্ৰেন্সফাৰটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ যেতিয়াই আমি এই বস্তুটো কৰা অলপ কম হৈ যায় মানুহৰ যেতিয়া বাহিৰলৈ বেছিকৈ ওলোৱা আৰম্ভ কৰে মানুহ যেতিয়া অলপ অচেতন হৈ যায় মাস্ক নিপিন্ধা হয় তেতিয়াই ভাইৰাছৰ ৱেভটো আকৌ আহিবলৈ ধৰে আৰু এই বস্তুটো যেতিয়া এবাৰৰ পিছত এবাৰকৈ হৈ থাকে কৰোনা ভাইৰাছ ফেমিলিটোৱে এনেকুৱা যে ভাইৰাছটোৱে কনষ্টেণ্টলি মিউটেট কৰি থাকে মিউটেট কৰি চেষ্টা কৰে যে নতুন ধৰণৰ ভাইৰাছ এটা ওলাওক আকৌ যাতে নতুনকৈ ইনফেকশ্যন এটা কৰিব পাৰে সেই বস্তুটো ভাইৰাছৰ কনষ্টেণ্টলি এই প্ৰচেষ্টাটো চলি আছে সেইকাৰণে আপোনালোকে হয়তো বেলেগ বেলেগ ভেৰিয়েণ্টৰ কথা শুনিছে এতিয়া ডেল্টা ভেৰিয়েণ্টৰ কথা আটাইতকৈ বেছিকৈ চলিছে চ' এনেকুৱা যেতিয়া নতুন ভেৰিয়েণ্ট এটা ওলায় যিবিলাক জেগাত মানুহে এই নিয়মবিলাক ফ'ল' কৰা নাই সেই জেগাবিলাকত প্ৰথম ভাইৰাছটো বিয়পা আৰম্ভ কৰে আৰু তাৰপিছত লাহেকৈ তাৰ পৰা গোটেই দেশখনৰ অন্য জেগালৈ যায় কেতিয়াবা আন্তঃৰাষ্ট্ৰীয়ও হৈ যায় ইণ্টাৰনেশ্যনেল হৈ যায় যেনেকৈ ডেল্টা ভেৰিয়েণ্টটো হৈছে এতিয়া এই বস্তুটোত ভেকচিনেশ্যন এটা ষ্ট্ৰেটেজি ইট ইজ অনলি পাৰ্ট অফ দ্য ষ্ট্ৰেটেজি যে আমি হাৰ্ড ইমিউনিটি যদি গৈ পাওঁগৈ তেতিয়াহ'লে হাৰ্ড ইমিউনিটি যদি এচিভ কৰিব পাৰোঁ আমি এইটো প্ৰিভেণ্ট কৰিব পাৰিম এই ভেৰিয়েণ্টকেইটাতো দেখা গৈছে যে আমাৰ যিটো ভেকচিনেশ্যন এতিয়া চলি আছে ভেৰিয়েণ্টটো কমপ্লিটলি ইনফেকশ্যনটো প্ৰিভেণ্ট নকৰিলেও ছিভিয়াৰ ইনফেকশ্যন বা হস্পিটেলাইজেশ্যন ভেকচিনেশ্যনে প্ৰিভেণ্ট কৰিব পাৰিছে ইভেন ইন দ্য ডেল্টা ভেৰিয়েণ্ট চ' ভেকচিনেশ্যনটো খুব ইম্পৰ্টেণ্ট কিন্তু তাৰ লগতে আমাৰ মাস্কিং ছেনিটাইজেশ্যন আৰু ছ'চিয়েল ডিষ্টেঞ্চিং এইকেইটা আমি পাহৰি যাব নালাগিব সিদিনাই মই কথা পাতোঁতে মোক এজন দৰ্শকে সুধিছিল যে এতিয়াতো কৰোণা নাইকিয়া হৈ গ'ল আমি কেতিয়াৰ পৰা মাস্কখন খুলিব পাৰোঁ আৰু কেতিয়াৰ পৰা আমি ছেনিটাইজেশ্যনটো বন্ধ কৰিব পাৰোঁ মই বোলো সেইটো যদি কৰে তেতিয়াহ'লে আমাৰ ওচৰলৈ থাৰ্ড ৱেভটো অতি সোনকালে ঘূৰি আহিব চ' এই বস্তুকেইটা যদি আমি কৰোঁ আমি যদি মেইনটেইন কৰি ৰাখোঁ আমি থাৰ্ড ৱেভটো প্ৰিভেণ্ট কৰিব পাৰিম এনেকুৱা কোনো এটা কথা নাই যে থাৰ্ড ৱেভটো গোটেই ইণ্ডিয়াত বিয়পিবই লাগিব যোনখিনি জেগাত মানুহে নিয়ম চলাব সেইখিনি জেগাত থাৰ্ড ৱেভ আমি কমাই ৰাখিব পাৰোঁ ছেকেণ্ড ৱেভটোৱে আপোনালোকে চাওক অসমত ছেকেণ্ড ৱেভটোৰ প্ৰকোপটো যিটো হৈছে হয়তো দিল্লী বা মুম্বাইতকৈ কমকৈ হৈছে কাৰণ মানুহে হয়তো কিছু নিয়ম পালন কৰি চলিছে সেই একেটা বস্তু যদি আমি থাৰ্ড ৱেভত আকৌ কৰোঁ তেতিয়াহ'লে আমি থাৰ্ড ৱেভৰ ইম্পেক্টটো কমাই ৰাখিব পাৰিম আৰু ভেকচিনেশ্যন যিটো এতিয়া এটা অলমষ্ট এটা ৰেভলিউশ্যনৰ নিচিনাকৈ পেলাই ভেকচিনেশ্যন আৰম্ভ কৰিছে এইটো খুব দৰকাৰী আৰু এইটোৱে আমাক প্ৰটেকশ্যন দিব নিশ্চয় ভাল কথা মই পিছৰ টিপক অনুৰোধ কৰিছোঁ ষ্টুডিঅ'ৰ যদি বক্সটো পাওঁ তেনেহ'লে ভাল হয় আমি চাউণ্ডটো ভালদৰে পাম মই এইবাৰ নীলোৎপল বৰাৰ কাষলৈ যাব বিচাৰিছোঁ নগাঁৱৰ পৰা তেওঁ অধিক খবৰ জনাব কাৰণ নগাঁৱত এতিয়া নিয়ন্ত্ৰণত অহা নাই ক'ভিড সংক্ৰমণ কিয় এনে হৈছে নগাঁৱত আনকি এতিয়া লকডাউন দিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হ'ব পাৰে বুলি বিভিন্নজনে কৈ আছে নীলোৎপল আপোনাৰ কাষলৈ গৈছোঁ প্ৰাঞ্জল যিটো কথাটো চিন্তাজনক নগাঁৱত লকডাউন দিয়া হ'ব নেকি কাইলৈ দিনটোত আমি বাট চাব লাগিব কিন্তু প্ৰাঞ্জল এটা কথা ক'বলৈ বিচাৰিছোঁ আজিৰ দিনটোত নগাঁৱত প্ৰায় 6,100গৰাকী ব্যক্তিৰ কোভিড পৰীক্ষা কৰা হৈছিলে তাৰে 148গৰাকী ব্যক্তিৰ দেশত কোভিডৰ সংক্ৰমণ পোৱা গৈছে আৰু সৰ্বমুঠ 283জন ব্যক্তি এতিয়াও কোভিডত আক্ৰান্ত হৈ আছে আৰু
নগাঁৱত আমি এই মুহূৰ্তত এটা কথা আমি জনাব লাগিব যে নগাঁৱৰ এখন বজাৰৰ বিষয়ে আমি বাতৰি পৰিৱেশন কৰিছিলোঁ। নেহেৰুবালিৰ যিখন বজাৰ, যিখন নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা সন্মুখতে একেবাৰে সামাজিক ব্যৱধান দেখা নাযায়, বহু লোকে মাস্ক পৰিধান নকৰাকৈ তাত বজাৰ কৰিবলৈ যায়। সেই বজাৰখনৰ ওপৰত আমি বাতৰি পৰিৱেশন কৰিছিলোঁ আৰু এই মুহূৰ্তৰ খবৰটো হৈছে যে নগাঁও জিলা প্ৰশাসনে নিউজ 18ৰ বাতৰি প্ৰভাৱত সেই বজাৰখন কিন্তু কাইলৈৰ পৰা বন্ধৰ নিৰ্দেশ দিছে। কিন্তু প্ৰাঞ্জল, এটা কথা ক'ব লাগিব যে কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসক আছে, তেওঁলোকে কৈছে যে থাৰ্ড ৱেভক যদি আমি প্ৰতিহত কৰিবলৈ হয় তেতিয়াহ'লে আমি কিন্তু নিয়ম নীতিখিনি মানি চলিব লাগিব। ভেকচিনেশ্যন চলি আছে, সমান্তৰালভাৱে কিন্তু আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। যি ক্ষেত্ৰত নগাঁৱত কিন্তু আমি কেইবাটাও বাতৰি সম্প্ৰচাৰ কৰিছোঁ, যিবিলাক বাতৰি আমি দেখিবলৈ পাইছোঁ যে বহু লোকে কিন্তু মাস্ক পৰিধান নকৰে। মই সকলোৰে কথা নকওঁ, নগাঁৱৰ যথেষ্ট সংখ্যক লোকে নিয়ম মানি চলিছে, সকলো মাস্ক পৰিধান কৰিছে বা চেনিটাইজাৰ ব্যৱহাৰ কৰিছে, সামাজিক ব্যৱধান মানিছে। কিন্তু এনে একাংশ লোকো আছে তেওঁলোকে কিন্তু ক'ব বিচাৰে যে বৰ্তমান কৰোণাৰ যথেষ্ট প্ৰভাৱ কমিছে, গতিকে তেওঁলোকে মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলাই আহিব। বা আটাইতকৈ ভয়ংকৰ কথাটো হৈছে প্ৰাঞ্জল, সংখ্যালঘু অধ্যুষিত যিসমূহ অঞ্চল আছে, যি ভেকচিনেশ্যন চলি আছে, সেই ভেকচিনেশ্যনৰ ক্ষেত্ৰত সেইসকল ৰাইজ কিন্তু বাধাগ্ৰস্ত হৈছে। তেওঁলোকে ভেকচিন ল'বলৈ অহা নাই। তাৰ কাৰণটো হৈছে একাংশ দুষ্ট চক্ৰই তাত উৰা বাতৰি বিয়পাইছে যে ভেকচিন ল'লে বিভিন্ন ধৰণৰ অসুবিধা আছে, বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। সেই কথাবোৰৰ কাৰণে সংখ্যালঘু জনবসতিপূৰ্ণ অঞ্চলসমূহতো কিন্তু বহুলোকে ভেকচিন ল'বলৈ অহা নাই, যিটো অতি ভয়ংকৰ কথা। আৰু সেই অঞ্চলসমূহত বজাৰসমূহ প্ৰায় 5 বজালৈকে বহে। আজি এই বাতৰি সম্প্ৰচাৰ কৰিবলৈ মই যেতিয়া কলিয়াবৰৰ পৰা আহিছিলোঁ, নগাঁৱৰ পুৰণি গুদামৰ যিখন সূতাৰ মুছলমান গাঁৱত প্ৰায় 5 বজাতো কিন্তু বজাৰ বহি আছিলে। অতিকে আচৰিত কথা। সেই ঠাইসমূহে খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত। সেইসমূহ ঠাইত আৰক্ষীয়ে টহল দিয়া নাই। কিহৰ বাবে টহল দিয়া নাই? আৰক্ষীয়ে কিয় 5 বজালৈকে সান্ধ্য আইন চলি থকাৰ পিছতো কিয় তাত বজাৰ বহি আছে? 6 বজাৰ লগে লগে নগাঁও চহৰৰ ৰাজপথতে, বেলেগত নালাগে, গাঁৱে ভূঞে যাব নালাগে, নগাঁও চহৰৰ ৰাজপথতে যথেষ্ট সংখ্যক লোকে সান্ধ্য আইন ভংগ কৰি সান্ধ্য ভৱন কৰিবলৈ আহে। সান্ধ্য ভৱন কৰিবলৈ আহোঁতে বহু লোকে কিন্তু মুখত মাস্ক পৰিধান নকৰে। সেই কথা কিন্তু অতি ভয়ংকৰ। তাৰ মাজতে কিন্তু সংক্ৰমণ হ'ব পাৰে। সেয়ে হয়তো নগাঁৱত আন জিলাৰ তুলনাত কিন্তু নগাঁৱত কৰোণা সংক্ৰমণ বাঢ়ি আছে, যাৰ বাবে হয়তো চৰকাৰে নগাঁৱত সম্পূৰ্ণ লকডাউন দিবলৈ চিন্তা চৰ্চা কৰিবলৈ বাধ্য হৈছে। কিন্তু ৰাইজে নিজে সতৰ্ক হৈ সজাগ হৈ এই পৰিস্থিতিৰ পৰা নিজে ৰক্ষা কৰিবলৈ হ'লে ৰাইজ নিজে সজাগ হ'ব লাগিব। কাৰণ জিলা প্ৰশাসন, আৰক্ষী, স্বাস্থ্য বিভাগে এটা সীমালৈকেহে কৰিব পাৰে। তাৰ পিছত কিন্তু ৰাইজৰ নিজৰ দায়িত্ব আছে। সেই দায়িত্ব সকলোৱে বুজি পাব লাগিব। প্ৰাঞ্জল, নিশ্চয় আপুনি লাইনত থাকক আমাৰ সৈতে। উৰা বাতৰি বিয়পিছে একাংশ লোকৰ মাজত। কোনোবাই কৈছে যে নপুংসক হৈ যাব ভেকচিন লোৱাৰ পাছত। এইবোৰ হাঁহি উঠা কথা, এতিয়া আৰু সেইবোৰক বিশ্বাস কৰিব নোৱাৰি। মই জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ কাষলৈ সেই বিষয়টো লৈ যাব বিচাৰিছোঁ। জ্যোতিৰ্ময় চক্ৰৱৰ্তী, আপুনি এটা বিশেষ আজি ৰিপৰ্ট সংগ্ৰহ কৰিছে, বিশেষকৈ চৰ অঞ্চলসমূহত এই উৰা বাতৰিৰ ফলতে বহু লোকে ভেকচিন লোৱা নাই, আনকি একাংশ লোকে ভেকচিন পোৱা নাই বুলি অভিযোগ কৰি তেওঁলোকে ভেকচিন ল'ব পৰা নাই বুলি কৈছে। মুঠতে চাৰিওফালৰ পৰা বাধাৰ প্ৰাচীৰ হৈ পৰিছে ধুবুৰীত এই ভেকচিনেশ্যন প্ৰক্ৰিয়াটো বা এই সামগ্ৰিক মেগা ভেকচিনেশ্যন ড্ৰাইভটো। আৰু কি তথ্য আছে আপোনাৰ লগত? নিশ্চয়কৈ প্ৰাঞ্জল, মানে সঁচা কথা এটা ক'ব গ'লে ধুবুৰীৰ পৰা দক্ষিণ হালমাৰা মানকাচৰ এই সমগ্ৰ ব্ৰহ্মপুত্ৰৰ ওপৰত যে 40 কিলোমিটাৰ অঞ্চলত যে চৰাঞ্চল আছে, ব্ৰহ্মপুত্ৰৰ প্ৰায় 40 কিলোমিটাৰ বিস্তৃত এই সমগ্ৰ অঞ্চলটোত, সেই বিস্তৃত অঞ্চলৰ ভিতৰত যে চৰাঞ্চল আছে তাত কিন্তু ভেকচিনৰ যিটো প্ৰাথমিক আচলতে তেওঁলোকৰ মানে জ্ঞান ভেকচিন সম্পৰ্কে থাকিব লাগে, সেই জ্ঞানৰ অভাৱ দেখা গৈছে। আমি বাতৰি সংগ্ৰহ কৰিবলৈ চৰাঞ্চলৰ ভিতৰলৈ প্ৰৱেশ কৰিছিলোঁ বিগত 2 দিনৰ পৰা। তাত এটা বস্তু স্পষ্টকৈ দেখা গৈছে, আচলতে ভেকচিনটো এই ভেকচিন যে ল'ৰা ছোৱালীক দিব নোৱাৰি বা এই ভেকচিন যে সৰু 18 বছৰৰ তলৰ শিশুৰ কাৰণে নহয়, সেই কথাখিনি বুজি নাপায়। ভেকচিনৰ কাৰণে যেতিয়া সুধিছোঁ, তেওঁলোকে কৈছে ঘৰৰ ল'ৰা ছোৱালীক ভেকচিন দিয়া হৈ গৈছে। তেওঁলোকে আচলতে যিটো ৰুটিন ভেকচিন, যিটো নিয়মীয়াকৈ প্ৰতি বুধবাৰে হয়তো অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দিয়া হয়, শিশু এটি জন্মৰ 0ৰ পৰা আৰম্ভ কৰি 5 বছৰলৈকে বিভিন্ন ভেকচিন দিয়া হয়, তেওঁলোকে সেই ভেকচিনৰ লগত এই ভেকচিনৰ আচলতে মিহলি কৰি পেলাইছে। তেওঁলোকে ভাবিছে যে সেই ভেকচিনটো যিহেতু শিশুসমূহে লৈছে, এতিয়া আৰু আন কোনো ভেকচিনৰ প্ৰয়োজন নাই। আৰু আপুনি যেনেকৈ কৈছে উৰা বাতৰি, কিছুমান আচলতে লাজ লগা কথা বা এক কথাত হাঁহিৰ কথা, এক কথাত কোনোবাই কৈছে ভেকচিন ল'লে মানুহৰ মৃত্যুৰ হাৰ বাঢ়ি যাব, কোনোবাই কৈছে পুৰুষত্ব নষ্ট হৈ যাব। এইবিলাক নানা ধৰণৰ অপপ্ৰচাৰ, উৰা বাতৰি আচলতে এক বৰ্তমানে বিয়পি পৰিছে সমগ্ৰ চৰাঞ্চলত বুলি ক'ব লাগিব। আৰু ইণ্টাৰেষ্টিংলি এটা কথা যদি ক'ব যাওঁ, মাৰ্চ মাহৰ পৰা যিখিনি তথ্য এতিয়ালৈকে হাটশিঙিমাৰী মানকাচৰ জিলাৰ আমি কেৱল মাত্ৰ পাইছোঁ, য'ত প্ৰায় 3.5 লাখৰ পৰা 4 লাখ লোক তাত আছে। 31,000 ভেকচিনেশ্যন এতিয়ালৈকে হৈছে এইখন জিলাত। আৰু সেই জিলাৰ পৰা 11,000 ভেকচিন ঘূৰাই পঠিয়াবলগীয়া হৈছে, কাৰণ দিবলৈ মানুহ নাই। আৰু সেই অৱস্থা তেনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছিল। তাৰ পৰৱৰ্তী সময়ত কিছু সচেতনতা অভিযান চলোৱা হৈছে, জিলা প্ৰশাসন লাগিছে, কিছু স্থানীয় NGO, স্থানীয় লোক কিছু লাগিছে এই ভেকচিনেশ্যন প্ৰগ্ৰাম যেনে সফল কৰিব পাৰে, প্ৰতিজন ব্যক্তিক যেনে ভেকচিন দিয়া যায়। তাৰ কাৰণে কিন্তু দেখা গৈছে পঞ্চায়ত প্ৰতিনিধি পৰ্যায়ত ৰাজনৈতিক নেতাসকলেও কিন্তু পঞ্চায়ত লেভেলত আচলতে সহায় কৰিছে। কিন্তু
এটা কথা এতিয়াও ভেকচিন যি হাৰত হ'ব লাগিছিল সেই হাৰত হোৱা নাই যি হেল্থৰ দায়িত্বত যোন অতিৰিক্ত উপায়ুক্ত হাতীমাৰী মহকুমাত আছে তেওঁ আমাক এটা কথা জনাইছে যে প্ৰথমতে আগতে 200 হৈছিল এতিয়া প্ৰতিদিনে 2000 হৈ আছে এইটো এটা সুখৰ বতৰা বুলি ক'ব পাৰি এই মুহূৰ্তত কিন্তু সেই সংখ্যাটো 2000 টু 10000 হ'ব লাগিব নহ'লে কিন্তু এই 4 লাখ প্ৰায় জনবসতি কাভাৰ কৰোঁতে বহু সময় লাগি যাব আৰু প্ৰথম ড'জৰ পিছত দ্বিতীয় ড'জটো দিয়াৰ ক্ষেত্ৰতো বহুত এটা ডাঙৰ সময় ব্যৱধান হৈ যাব কিন্তু মানুহ সেই আগ্ৰহতা বা ভেকচিনৰ প্ৰতি যে মানে আচলতে ভয় শংকাটো আছে সেই ভয় শংকা কটাবলৈ কিন্তু প্ৰশাসনে যথেষ্ট চেষ্টা কৰি আছে প্ৰশাসনে বিভিন্ন ধৰণে এৱাৰনেছ কৰিব চেষ্টা কৰিছে কিন্তু তথাপিও কিন্তু এতিয়াও কিন্তু উৰা বাতৰি যথেষ্ট পৰিমাণে বিয়পি আছে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ দুখন জিলাৰ বৰ্তমানত যিটো পৰিস্থিতি প্ৰাঞ্জল আমি ক'ব পাৰোঁ যে ইয়াত উৰা বাতৰি যদি এই উৰা বাতৰি যদি বন্ধ কৰা নহয় ইয়াৰ বিৰুদ্ধে যদি কঠোৰ ব্যৱস্থা নোহোৱা হয় আচলতে প্ৰশাসনে যদি ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা নলয় তেতিয়া কিন্তু বহু ঠাইত ভেকচিন লোৱা মানুহৰ অভাৱ বৰ্তমানে দেখা গৈছে এখন গাঁৱৰ কথা মই উল্লেখ কৰোঁ কালি আমি গৈছিলোঁ বীৰসিং চৰৰ মাজত এখন মিলন বজাৰ বুলি এখন গাঁৱত গৈছিলোঁ য'ত প্ৰায় 4500 পপুলেশ্যনৰ এটা পঞ্চায়ত অঞ্চল হয় য'ত 6জন ব্যক্তিক কেৱল মাত্ৰ এতিয়ালৈকে ভেকচিনেশ্যন হৈছে আমি বিচাৰি পাইছোঁ বাকী লোকে ভেকচিন লোৱা নাই ভেকচিনৰ কথা সুধিলে কেমেৰাৰ পৰা আঁতৰি গুচি যায় এনেকুৱা কিন্তু বৰ্তমানে পৰিস্থিতি এটা হৈ আছে প্ৰাঞ্জল নিশ্চয় নিশ্চয় জ্যোতিৰ্ময় সেইখিনিয়ে গুৰুত্বপূৰ্ণ কথা একাংশৰ মাজত উৰা বাতৰি বিয়পিছে ক'ৰবাত আকৌ ভেকচিন যেনেধৰণে পাব লাগে পৰ্যাপ্ত পৰিমাণত ক'ৰবাত পোৱা নাই সেই অভিযোগো বিভিন্নজনে কৰি আছে ভেকচিন পৰ্যাপ্ত পৰিমাণে আহিব বুলি ইতিমধ্যে চৰকাৰে কৈছে সেইটো আহক কিন্তু সমান্তৰালভাৱে জনসাধাৰণ সচেতন হ'ব লাগিব তেওঁলোকে এই উৰা বাতৰিক প্ৰশ্ৰয় দিব নালাগিব মই এবাৰ যাব বিচাৰিছোঁ যোৰহাটলৈ আমাৰ সতীৰ্থ গৌতম বৰা আছে লাইভত গৌতম যোৰহাটৰ পৰিস্থিতি যোৱাকালি বা পৰহি বা তাৰ আগৰ তুলনাত কিছু পৰিমাণে আজি ভাল হৈছে আক্ৰান্তৰ সংখ্যা কমিছে 2% তললৈ আহিছে মানে আমি এটা ভাল দিশ বুলি ক'ব পাৰোঁ মৃত্যুৰ হাৰো কমিছেনে তাত হয় নিশ্চয়কৈ প্ৰাঞ্জল যোৱা কেইদিনমানত এটা কথা ওলাই আছিল যে অসমৰ 9খন জিলাৰ ভিতৰত যোৰহাটতো সম্পূৰ্ণ লকডাউন দিয়াৰ সম্পূৰ্ণ সম্ভাৱনা আছে কিয়নো যোৰহাটৰ যি COVID-19 সংক্ৰমণৰ যি হাৰ সেই হাৰে সকলোকে উদ্বিগ্ন কৰি ৰাখিছিলে আৰু মই তথ্যখিনি দিব বিচাৰিছোঁ প্ৰাঞ্জল যে 15 জুন তাৰিখে যোৰহাটত 4567 গৰাকী লোকৰ যি কোভিডৰ টেষ্ট কৰা হৈছিলে তাৰ ভিতৰত 185 গৰাকী লোকৰ কোভিড পজিটিভ পোৱা গৈছিলে আৰু সংক্ৰমণৰ হাৰ আছিলে 4.05%। ঠিক সেইদৰে 16 জুন তাৰিখে এই হাৰ হৈছিলে 4.69%। কিন্তু 17 জুন তাৰিখে অপ্ৰত্যাশিতভাৱে এয়া বৃদ্ধি পাই হৈছিলে 5.08% আৰু 18 জুন তাৰিখে বৃদ্ধি পাই 5.88% হৈছিলে তাৰপিছত এই কথা ওলাইছিলে যে সকলোকে উদ্বিগ্ন কৰি তুলিছিলে আৰু যোৰহাটতে সম্পূৰ্ণ লকডাউন হোৱাৰ সম্ভাৱনাই দেখা দিছিলে কিন্তু তাৰ পিছৰ পৰা অৰ্থাৎ 19 জুন তাৰিখে কিন্তু সংক্ৰমণৰ হাৰ কমে অৰ্থাৎ সেই দিনটো 4779 গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিলে আৰু তাৰে 154 গৰাকী শৰীৰত কোভিড সংক্ৰমণ পোৱা যায় আৰু সংক্ৰমণৰ হাৰ হৈছে 3.22% আৰু 20 জুন তাৰিখে সংক্ৰমণৰ হাৰ কমি পেলাই 3.50% হয় আৰু কালিৰ দিনটোত অৰ্থাৎ 21 জুন তাৰিখে এই সংক্ৰমণৰ হাৰ আৰু কমি 2.86% হয়গৈ য'ত নেকি 6081 গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিলে আৰু য'ত 174 গৰাকী লোকৰ শৰীৰত কোভিড পজিটিভ পোৱা যায় আৰু এই সময়ছোৱাত অৰ্থাৎ 15 জুনৰ পৰা 21 জুনৰ ভিতৰত যোৰহাটত COVID-19 আক্ৰান্ত হৈ মৃত্যু হৈছে 17 জনকৈ লোকৰ অৰ্থাৎ প্ৰতিদিনে 2জনতকৈ অধিক লোকৰ মৃত্যু হৈছে COVID-19। আজি যোৰহাটলৈ আহিছিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু আহি তেখেতে বুজ লৈছিলে কোভিড পৰিস্থিতি সন্দৰ্ভত আৰু ইতিমধ্যে যোৰহাটত কালিৰ দিনটোলৈকে প্ৰায় 1,84,000 লোকে ভেকচিন গ্ৰহণ কৰিছে ভেকচিনৰ প্ৰথম ড'জ ইতিমধ্যে গ্ৰহণ কৰিছে আৰু কালিৰ দিনটোতে 30,000তকৈ অধিক লোকে ভেকচিন লৈছে যিটো মেগা ভেকচিনৰ যিটো ড্ৰাইভ চলি আছে তাত যোৰহাটবাসীয়ে অভূতপূৰ্ব সঁহাৰি দেখুৱাইছে আৰু ভেকচিন যিমান আছে তাতকৈ ল'বলৈ অহা লোকৰ সংখ্যা আমি ইয়াত বহু বেছি দেখিবলৈ পাইছোঁ আৰু এই ধাৰা অব্যাহত থাকিব বুলি আমাক জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে জানিবলৈ দিছে আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আমাক এইটো জনাইছে যে তেওঁলোকে পৰ্যালোচনা কৰিব আৰু যোৰহাটৰ বিশেষকৈ যিসমূহ তথ্য বিগত 3-4 দিনৰ বা আজিৰ যি তথ্য ইতিমধ্যে প্ৰকাশ পাব সেই সন্দৰ্ভত পৰ্যালোচনা বৈঠক হ'ব আৰু যোৰহাটত সম্পূৰ্ণ লকডাউন হ'বনে নহয় এই সকলোখিনি তথ্য বিবেচনা কৰি তাৰ সিদ্ধান্ত ল'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গতিকে তেওঁ নিশ্চিতৰূপে ক'ব নোৱাৰিলে কিন্তু যোৰহাটত আমি দেখিবলৈ পাইছোঁ যে প্ৰাঞ্জল বিগত 3টা দিনত আৰু আজিৰ দিনটো তথ্য বৰ্তমানলৈকে আমি লাভ কৰা নাই 3.22 পৰা 2.86%লৈকে কমিছে আৰু এই ধাৰা যদি অব্যাহত থাকে যদি যোৰহাটবাসীয়ে সঁহাৰি জনায় অৰ্থাৎ মাস্ক পৰিধান কৰে ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলে বা 12 বজালৈকে যি দোকান পোহাৰসমূহ খোলা দিয়া হৈছে তাত মেলা সদৃশ
যদি পৰিৱেশৰ সৃষ্টি নকৰে তেনেহ'লে হয়তো আগন্তুক যি 10 দিনৰ বাবে সম্পূৰ্ণ লকডাউন দিয়াৰ সম্ভাৱনা আছে তাৰ পৰা হয়তো যোৰহাটবাসীয়ে পৰিত্ৰাণ লাভ কৰিব পাৰিব কিন্তু তাৰ বিপৰীতে একাংশ অঞ্চল য'ত পজিটিভিটি হাৰ 5% ওপৰত বা 10%লৈকে বৃদ্ধি পাইছে অৰ্থাৎ একো নিৰ্দিষ্ট এটা এখন গাঁও বা একোটা অঞ্চল সেইসমূহত মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিব বুলি আমাক জানিব দিছোঁ আৰু সেই সন্দৰ্ভত ইতিমধ্যে পৰীক্ষা চলি আছে আৰু কালিৰ দিনটোলৈকে যোৰহাটত 17টা এনেধৰণৰ মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে অৰ্থাৎ সেইসমূহত লকডাউন সদৃশ পৰিৱেশে বিৰাজ কৰিছে আৰু মুঠতে এতিয়া এই কণ্টিনিউৱাছ প্ৰচেছটো চলিয়ে থাকিব সেইটো কথা ইতিমধ্যে স্পষ্ট হৈছে যে ই হঠাতেই ৰুদ্ধ হৈ নাযায় বা স্তব্ধ হৈ নাযায় ইয়াক চলাই নিবই লাগিব ইয়াৰ জনসাধাৰণৰ জীৱনৰ লগত জড়িত এটা বিষয় আমি কথা পাতি থাকিম আৰু বহুকেইটা ভেকচিনেশ্যনৰ সন্দৰ্ভত তথ্য আছে আপোনালোকক দিবলৈ সেইখিনি তথ্য আমি বিৰতিৰ পাছত লৈ আহিম মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড 16 জানুৱাৰীৰ পৰা ভাৰতত ভেকচিনেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছিল কোভিচিল্ড আৰু কোভেক্সিনৰ আৰু আজি 6 মাহ অতিক্ৰম কৰিলে 6 মাহৰ পাছত এতিয়া মেগা ভেকচিনেশ্যন ড্ৰাইভ চলাবলগীয়া হৈছে একমাত্ৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে আৰু এইখিনি সময় অত্যন্ত ক্ৰুচিয়েল টাইম বুলি আমি ক'ব পাৰোঁ স্পৰ্শকাতৰ সময় এইখিনি সময়ত যদি আপোনালোকে ভেকচিনেশ্যন লৈ লয় তেনেহ'লে আগন্তুক দিনত যিবোৰ আশংকাৰ কথা কৈ থকা হৈছে সেই আশংকাসমূহৰ পৰা বাচি থাকিব পাৰিব যেহেতু অতিথিসকল আছে মই পুনৰবাৰ তেওঁলোকক স্বাগতম জনাইছোঁ এইবাৰ ডক্টৰ জেম কটকী ডাঙৰীয়া এডিশ্যনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ কামৰূপ মেট্ৰৰ আপোনাৰ কাষলৈ আহিছোঁ মই হাৰ্ড ইমিউনিটিৰ কথাটো আমি পাতি আছিলোঁ বিৰতিৰ পূৰ্বেও আৰু এতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে ডেইলি 1 কোটি লোকক তেওঁলোকে ভেকচিন দিব যিটো এতিয়াও সেইটো লক্ষ্যত উপনীত হ'বলৈ আৰু কেইদিনমান লাগিব আমাক অসমত কাৰণ এতিয়া ডেইলি 3 লাখ লক্ষ্য লোৱা হৈছে যি কি নহওক 59.5% 5 লাখক আপোনালোকে এতিয়ালৈকে হয়তো ভেকচিনেশ্যন দিবলৈ সক্ষম হৈছে হাৰ্ড ইমিউনিটি গঢ় দিবলৈ আৰু কিমান দিন আমি অপেক্ষা কৰিব লাগিব কিমান দিনীয়া এই প্ৰক্ৰিয়াটো হ'ব আপোনাৰ ধাৰণা হাৰ্ড ইমিউনিটি বুলিলে এইটোকে বুজা যায় যেতিয়া মেক্সিমাম এলিজেবল পপুলেশ্যনক আমি ভেকচিন কাভাৰেজ দিব পাৰোঁ তেতিয়াহ'লে আমি আশা কৰিব পাৰোঁ যে তেওঁলোকৰ মাজত এটা সামাজিক প্ৰতিৰক্ষা গঢ়ি উঠিব আৰু সেইটোৱে যিখিনি ভেকচিন নাপালে বা যিখিনিয়ে ভেকচিন ল'ব নোৱাৰিলে বিভিন্ন কাৰণত তেওঁলোকেও এটা ইনডাইৰেক্ট সুৰক্ষা পাই থাকিব এতিয়া আমাৰ অসমত 59.5 লাখৰ হৈ গৈছে আৰু আমাৰ ইলিজেবল পপুলেশ্যন বুলি ক'লে আমি সাধাৰণতে 65% পপুলেশ্যনক ইলিজেবল বুলি ক'ম যিহেতু 18 তলৰ তাৰ উপৰি প্ৰেগনেণ্ট ওমেন আৰু সিক বা ক্ৰিটিকেলি ইল পপুলেশ্যনখিনিক আমি বাদ দি থ'ম সেইখিনি যদি 35% বুলি ধৰোঁ তেতিয়াহ'লে 65% পপুলেশ্যনক যদি আমি কমেও এটা ড'জ ভেকচিন দিব পাৰোঁ তেতিয়াহ'লে আমি আমাৰ লক্ষ্যৰ কাষ চাপিব পাৰিম বুলি ধৰিব পাৰোঁ হাৰ্ড ইমিউনিটিৰ লক্ষ্য আৰু মই আৰু এটা কথা এইখিনিতে যোগ কৰি দিছোঁ এতিয়া যিহেতু হাৰ্ড ইমিউনিটিৰ প্ৰসংগটো আহিছে লগতে আমি চাব লাগিব এণ্টিবডি জেনেৰেট আমাৰ বডিত কেনেধৰণে হৈছে সেই কথাটো আহিব এতিয়া কাৰণ টেষ্টিঙৰ এই প্ৰক্ৰিয়াটোত মানে আমি ভেকচিনে কিমান দূৰ আমাক কাম কৰিছে কাৰণ বহুতে কৈ আছে বুষ্টাৰ ড'জো লাগিব পাৰে এটা সময়তকৈ কিন্তু একাংশই কৈ আছে যে বুষ্টাৰ ড'জ নালাগে এই 2টা ড'জেদি হৈ যাব সেইটোৰো কিবা গৱেষণা চলি আছে নেকি আচলতে ICMR চেৰ' ছাৰ্ভে কৰে চেৰ' ছাৰ্ভে মানে আজি ধৰক এণ্টিবডি কিমান ফৰ্ম হৈছে ভেকচিনেশ্যন হৈ যোৱাৰ পিছত সেইটোৰ ওপৰত এটা ষ্টাডি কৰি এটা বহলভাৱে তেওঁলোকে ICMR ফেজ 1 ফেজ 2 আৰু ফেজ 3 চেৰ' ছাৰ্ভে ট্ৰায়েল চলি আছে অসমতো চলিছে কামৰূপ মেট্ৰৰ নিৰ্দিষ্ট অংশত হেল্থ কেয়াৰ ৱৰ্কাৰৰ মাজত সেই ছাৰ্ভে প্ৰচেছ আৰম্ভ কৰিছে আৰু চেৰ' ছাৰ্ভেত এণ্টিবডি টাইটাৰ ভেকচিনেটেড পপুলেশ্যনৰ কিমান হৈছে সেইটো তেওঁলোকে লেবৰেটৰী টেষ্টৰ যোগেদি এপ্ৰুভ লেবৰেটৰী টেষ্টৰ যোগেদি নিৰ্ধাৰণ কৰি এটা কম্পাইল ৰিপৰ্ট পাব্লিছ কৰিব কৰি পেলাই এটা সিদ্ধান্ত ল'ব বা এটা অনুমান কৰিব যে আমাৰ ভেকচিনেশ্যনৰ পিছত আমি কিমানখিনি লেভেললৈকে সুৰক্ষা লাভ কৰিছোঁ কিন্তু সেইটো এতিয়াও প্ৰকাশ হোৱা নাই মানে বুষ্টাৰ ড'জ লাগিব নালাগে চাগে সেইটো প্ৰকাশ পোৱাৰ পাছতহে আমি গম পাম হয়তো চৰকাৰে সেইটো সময়ত সেইটো ICMR বা আমাৰ হেল্থ মিনিষ্ট্ৰীয়ে এক্সপাৰ্ট গ্ৰুপৰ লগত আলোচনা কৰি সেই বিষয়ে হয়তো এটা সিদ্ধান্ত ল'ব ঠিকে আছে বাৰু মই ডক্টৰ সত্যকী শইকীয়া ডাঙৰীয়াৰ কাষলৈ গৈছোঁ আমি ডেল্টা ভাৰ্চনৰ কথা এই ভাইৰাছটোৰ ডেল্টা ভাৰ্চনৰ কথা যিহেতু বিৰতিৰ পূৰ্বেও আলোচনা কৰিছিলোঁ আপুনিও কৈছিলে এই ডেল্টা প্লাছ বুলি যিটো এতিয়া মহাৰাষ্ট্ৰত আৰম্ভ হৈছে
একাংশই এই বুলিও কৈছে যে ই ভেকচিনক যেন ঠগাই দিব পাৰে তেনেধৰণৰ ক্ষমতা আছে ভেকচিনে যেন এই ডেল্টা প্লাছ ভেৰিয়েণ্টৰ ক্ষেত্ৰত কাম নকৰিব এনেধৰণৰ আশংকাও বিভিন্নজনে কৰি আছে যদিও ইয়াৰ সামগ্ৰিকভাৱে গৱেষণাৰ পৰ্যায়তে আছে আপোনাৰ কিবা মতামত এই সন্দৰ্ভত এতিয়ালৈকে যেহেতু গৱেষণা চলি আছে আমি নকৰিব বুলি এতিয়ালৈকে তেনেকুৱা কোনো মানে কনক্লুজন হোৱা নাই আমি ডেল্টা ভেৰিয়েণ্টত কিন্তু দেখিছোঁ একেটা কথাই চিন্তা কৰিছিলে ডেল্টা ভেৰিয়েণ্টক লৈও কিন্তু যেতিয়া ডেল্টা ভেৰিয়েণ্টটো ইংলেণ্ডলৈ গ'ল ব্ৰিটেইনলৈ গ'ল তাত কিন্তু এইটোৰ বিষয়ে বহুতখিনি গৱেষণা কৰিলে তেওঁলোকে আৰু তেওঁলোকে দেখিলে যে ডেল্টা ভেৰিয়েণ্ট যিটো আছে এইটো মোৰ ইনফেকচিয়াছ তাৰমানে এবাউট 60% বেছি ইনফেকশ্যন কৰিব পাৰে আৰু লগতে মোৰ কমপ্লিকেশ্যনছো কৰিব পাৰে তাৰমানে বেছি মানুহৰ বেমাৰ কৰিব পাৰে আৰু অলপ কম বয়সৰ মানুহৰো বেছিকৈ বেমাৰ কৰিব পাৰে আগতে যিটো বস্তু আমি ভাবিছিলোঁ অকল যিখিনি বয়সীয়াল মানুহ আছে তেওঁলোকৰ ক'ভিড হোৱা চান্স বেছি ডেকা মানুহখিনিৰ কম কিন্তু ডেল্টা ভেৰিয়েণ্টত দেখা গৈছে যে ডেকা মানুহক ইনফেক্ট বেছিকৈহে এফেক্ট কৰিব পাৰে চ' এই কথাখিনি আমি ব্ৰিটেইনৰ পৰা গম পালোঁ তাত কিন্তু এই বস্তুটো দেখা গ'ল যে যদিও ডেল্টা ভেৰিয়েণ্টটোৱে ইনফেকশ্যন কৰিব পাৰে কিন্তু যিখিনি মানুহ ইমিউনাইজ হৈ আছে যিখিনিয়ে 2টা ভেকচিনৰ শ্বট পাইছে তেওঁলোকৰ মাজত কিন্তু চিভিয়াৰিটি অফ ইলনেছ কিমান বেছিকৈ তেওঁলোকৰ বেমাৰ হয় সেইটো আৰু লগতে হস্পিটেলাইজেশ্যন ৰেট সেইকেইটা কিন্তু বহুখিনি কম যোনখিনিয়ে ভেকচিনেশ্যন কমপ্লিট কৰিছে চ' যদিও ভেৰিয়েণ্টটো ক্ৰিয়েট হৈছে তাৰ মানে ভেকচিনেশ্যনৰ পৰা কিন্তু ছিগনিফিকেণ্ট প্ৰটেকশ্যন পোৱা গৈছে ইনফেক্ট তেওঁলোকে নম্বৰছো দিছে এইটোৰ বিষয়ে যে যিখিনিয়ে 2টা ভেকচিন লৈছিলে তেওঁলোক মোৰ দেন 90% তেওঁলোকে প্ৰটেকশ্যন পাইছে আৰু যোনে কিন্তু অকল এটা ভেকচিনৰ শ্বট লৈছে তেওঁলোকে কিন্তু 30 to 40%হে প্ৰটেকশ্যন পাইছে ডেল্টা ভেৰিয়েণ্টৰ পৰা সেইকাৰণে আমি যদিও প্ৰথম ড'জটো দিয়াৰ ওপৰত আমি অকণমান ফ'কাছ কৰি আছোঁ এতিয়া কিন্তু মই ভাবোঁ আল্টিমেটলি আমি 2টা ড'জ লোৱা দৰকাৰ হ'ব কাৰণ তেতিয়াহে আমি ফুল প্ৰটেকশ্যনটো পাম আৰু এতিয়া যিটো ডেল্টা প্লাছ ভেৰিয়েণ্ট ওলাইছে যেতিয়ালৈকে এইটো বিষয়ে আৰু বেছি গৱেষণা নহয় আমি এক্সিষ্টিং যিখিনি ভেকচিন আছে সেইখিনিয়ে কাৰেক্টলি প্ৰটেকশ্যন দিবনে নিদিয়ে তাৰ কিন্তু তথ্যটো এতিয়ালৈকে আমি কনক্লুজন আমি একো কৰিব পৰা নাই নিশ্চয় এইটো এটা গুৰুত্বপূৰ্ণ কথা কিন্তু ভেকচিন লৈ থাকক কাৰণ এতিয়ালৈকে একো কনক্লুজনত কোনো উপনীত হ'ব পৰা নাই সেয়েহে ভেকচিনৰ বিকল্প একো নাই আমি বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতে আমাৰ সাংবাদিকসকলৰ সৈতে আন কেইবাটাও দিশত চৰ্চা কৰিম আলোচনা কৰিম লৈছোঁ বিৰতি মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড বিৰতিৰ পাছত পুনৰ স্বাগতম আমি মেগা ভেকচিনেশ্যন ড্ৰাইভৰ ওপৰত আলোচনা কৰি আছোঁ কিমান সুচাৰুৰূপে ই চলি আছে ক'ত কি বাধা আহিছে সেইখিনি কথাও আলোচনা কৰি আছোঁ আৰু কিমান দিন লাগিব সামগ্ৰিকভাৱে তথ্যসমূহ আমাক দি আছে বিশেষজ্ঞ চিকিৎসকসকলে চৰকাৰী বিষয়াসকলে লগতে আমাৰ সাংবাদিকসকলে মই এবাৰ নগাঁৱলৈ যাব বিচাৰিছোঁ নীলোৎপল বৰা আপুনি অনুষ্ঠানৰ আৰম্ভণিতে উল্লেখ কৰিছিল যে ক'ৰবাত বাধা আছে বাধাখিনি বাৰু আমি একাষৰীয়া কৰি থৈছোঁ তাৰ বাহিৰে এই বাধাখিনিক বাদ দি আন ক্ষেত্ৰত এই ভেকচিনেশ্যন ড্ৰাইভত নগাঁও জিলাখনত কিবা বিশেষ আহুকালৰ সৃষ্টি হৈছে নেকি মানে ভেকচিনেশ্যন পৰ্যাপ্ত পৰিমাণত ভেকচিন আহিছে তালৈ নগাঁও জিলাখনলৈ নিশ্চয় প্ৰাঞ্জল নগাঁৱত ভেকচিনেশ্যন ড্ৰাইভ সদায় চলি আছে ইতিমধ্যে স্বাস্থ্য বিভাগৰ যিসকল লোক আছে তেওঁলোকেও অতি সুন্দৰকৈ কাম কৰি আছে বা জিলা প্ৰশাসনক যিহেতু বৰ্তমান যে ভেকচিনেশ্যন দায়িত্ব দিয়া হৈছে কিন্তু তথাপিও যিহেতু দেখিবলৈ পোৱা গৈছে আটাইতকৈ ডাঙৰ কথাটো হৈছে যি ভেকচিনেশ্যন যিসমূহ চেণ্টাৰ আছে সেই চেণ্টাৰসমূহত ৰাইজৰ কিছু সজাগতাৰ অভাৱ দেখিবলৈ পোৱা গৈছে ৰাইজে যি সামাজিক দূৰত্ব সেয়া মানি চলা নাই আৰু অৱশ্যে ৰাইজকো দুখ দিব নোৱাৰি কাৰণ ৰাইজে যথেষ্ট তেওঁলোকে যথেষ্ট সময় ধৰি তেওঁলোকে শাৰী পাতিব লাগে আৰু যি উৎকট গৰম সেই উৎকট গৰমত ৰাইজো অতিষ্ঠ হৈ পৰে কিন্তু তথাপি এটা ক'বলৈ বিচাৰে নগাঁও জিলাৰ বিভিন্ন স্থানত নগাঁও চহৰৰ বিভিন্ন স্থানত আৰু নগাঁও জিলাখনৰ পুৰণি গুদাম চামগুৰি বা বিভিন্ন স্থানত কিন্তু ভেকচিনেশ্যন ড্ৰাইভ বৰ্তমান চলি আছে আৰু ৰাইজে সেই যিসমূহ অঞ্চল বিশেষকৈ নগাঁও পুৰণি গুদাম চামগুৰি বা বহমপুৰ কামপুৰ ৰহা কলিয়াবৰ এইসমূহ অঞ্চলৰ ৰাইজে কিন্তু সম্পূৰ্ণ সঁহাৰি দিছে তেওঁলোক কিন্তু ৰাইজ ভেকচিন ল'বলৈ ওলাই আহিছে সেয়া ভাল লক্ষণ কিন্তু কিছু সংখ্যক অঞ্চলৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ সংখ্যালঘু উদ্যোগত যিসমূহ অঞ্চল আছে যেনে জুৰীয়া বটদ্ৰাৰ যিসমূহ ভিতৰুৱা অঞ্চল বা ৰূপহীহাটৰ ভিতৰুৱা অঞ্চল চামগুৰিৰ কিছু ভিতৰুৱা অঞ্চল কাৱৈমাৰী বা এনেসমূহ অঞ্চলত কিন্তু
যি এক উৰাবাতৰি ওলাই সহজ সংখ্যালঘু ৰাইজক যি তেওঁলোকক যি বিভিন্ন ধৰণে বিপথে পৰিচালিত কৰা হৈছে তাৰ ফলত কিন্তু যথেষ্ট সংখ্যক ৰাইজ ওলাই অহা নাছিলে কিন্তু আমাৰ বিশ্বাস যে ৰাইজে বুজি পাব কাৰণ ভেকচিন লোৱাৰ প্ৰয়োজনীয়তা আছে সকলোৱে বুজি পাব আৰু যি সামাজিক দূৰত্ব যি মানি চলা নাছিলে বৰ্তমান কিন্তু নগাঁৱৰ যথেষ্ট সংখ্যক ৰাইজেও কিন্তু বিভিন্ন লোকে যিসকলে মাস্ক পৰিধান নকৰে বা সামাজিক দূৰত্ব নামে তেওঁলোকক কিন্তু ৰাইজেও সৌকিন দিছে কেৱল প্ৰশাসনে নহয় ৰাইজেও কিন্তু তেওঁলোকক বুজাবলৈ বাধ্য হৈছে যে আপোনালোকে সামাজিক দূৰত্ব মানি চলক কিন্তু তথাপিও একাংশ আমি এই বৰ্তমান আমি পোনপটীয়া সম্প্ৰচাৰ কৰি থাকোঁতে দেখিছোঁ বহু সংখ্যক কিন্তু কিছু যুৱকে কিন্তু মাস্ক নমৰাকৈ এতিয়াও বৰ্তমান সান্ধ্য আইনৰ মাজতো তেওঁলোকে স্কুটি লৈ ঘূৰি ফুৰিছে বাইক লৈ ঘূৰি ফুৰিছে বা এই ক্ষেত্ৰত কিন্তু আৰক্ষীৰ ভূমিকা যথেষ্ট কিন্তু দুৰ্বল বুলি ক'ব লাগিব আৰক্ষীয়ে কিন্তু বৰ্তমানলৈকে আমি এখনো বাহন দেখা নাই তেওঁলোকে টহল দিয়া নাই গতিকে আৰক্ষীও সজাগ হ'ব লাগিব ৰাইজো সজাগ হ'ব লাগিব আৰু ভেকচিনেশ্যন ড্ৰাইভ চলি আছে সকলোৱে আশা কৰিছে থাৰ্ড ৱেভ যাতে নগাঁও স্পৰ্শ নকৰক কাৰণ দ্বিতীয়টো ৱেভত নগাঁও যথেষ্ট ক্ষতি হৈছে বহু সংখ্যক লোকৰ মৃত্যু হৈছে যথেষ্ট সংখ্যক লোক আক্ৰান্ত হৈছে 15,081 ব্যক্তি বৰ্তমানেও আক্ৰান্ত হৈ আছে বৰ্তমানেও এইবাৰ বৰ্তমান ছেকেণ্ড ৱেভত আক্ৰান্ত হৈছে আৰু বৰ্তমানেও 2,183 জন আক্ৰান্ত হৈ আছে আজিৰ দিনটোত 148 জন আক্ৰান্ত হৈছে কিন্তু যোৱাকালি আৰু আজিৰ দিনটোত জীৱনৰ লগতে এই অৰ্থনীতিৰ লগতো জড়িত বিষয় কাৰণ যিমানেই বাঢ়িব সিমানে কিন্তু অৰ্থনৈতিক বিপৰ্যয় হ'ব সিমানে কিন্তু ব্যৱসায় বাণিজ্য স্তব্ধ হৈ থাকিব সেয়েহে নগাঁওবাসী ৰাইজ আমি অনুৰোধ কৰিছোঁ আপোনালোকক যিসকলে এতিয়াও নীতি নিয়মসমূহ মনা নাই যদি কোভিড সংক্ৰমণ কমাব লাগে আপোনালোকে নিয়মসমূহ মানি চলক আৰু সকলো সাৱধানতা অৱলম্বন কৰক যোৰহাটৰ খবৰ গৌতম বৰা আপোনাৰ কাষলৈ গৈছোঁ ইতিমধ্যে আৰম্ভণিতে আপুনি যথেষ্টখিনি তথ্য দিছেই কিন্তু তাৰ মাজতেই আমি জানিব বিচাৰিছোঁ সামগ্ৰিক এই ভেকচিন প্ৰক্ৰিয়াটোত ভেকচিনেশ্যনৰ প্ৰক্ৰিয়াটোত ভেকচিন পৰ্যাপ্ত পৰিমাণত জিলাখনত গৈ আছে হয় হয় প্ৰাঞ্জল আমি দেখিবলৈ পাইছিলোঁ যে চৰকাৰৰ তৰফৰ পৰা যেনেধৰণে ভেকচিন পঠিয়াব লাগে তাত সেই ক্ষেত্ৰত কিছু কমিছিলে অৰ্থাৎ ভেকচিন পৰ্যাপ্ত পঠিয়াব পৰা নাছিলে তাৰ বাবে ভেকচিনেশ্যনৰ হাৰটো কমি গৈছিলে কিন্তু যিটো মেগা ভেকচিনেশ্যন ড্ৰাইভ যিটো আৰম্ভ হৈছে কালিৰ পৰা কালি 30,000 যোৰহাটত জিলাখনতে ভেকচিন প্ৰদান কৰা হৈছে আৰু মুঠ কালিৰ দিনটোলৈকে 1,84,000 লোকে ভেকচিনৰ প্ৰথমটো ড'জ ল'বলৈ সক্ষম হৈছে তাৰ বাবে সমগ্ৰ যোৰহাট জিলাখনত 71টা ভেকচিন প্ৰদান কৰা কেন্দ্ৰ স্থাপন কৰা হৈছে তাৰ মাজতে বহুকেইটা আদৰ্শ ভেকচিন কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু যিসকল লোকে বৰ্তমান ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকক অফলাইন প্ৰক্ৰিয়াৰে অৰ্থাৎ ভেকচিন কেন্দ্ৰসমূহত গৈ নাম পঞ্জীয়ন কৰি ভেকচিন লোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু এটা ভাল দিশ আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ যিসকল কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকলক কেন্দ্ৰীয় নেতৃত্বৰ পৰা নিৰ্দেশ আহিছে যে তেওঁলোকে 4জনকৈ সদস্য প্ৰতিটো ভেকচিন প্ৰদান কৰা কেন্দ্ৰত থাকিব লাগিব আৰু তেওঁলোকে নিজৰ নিজৰ অঞ্চলৰ বাকী ভেকচিন কেন্দ্ৰটো থকা অঞ্চলসমূহৰ যিসকল লোকে ভেকচিন নাই লোৱা তেওঁলোকক আনি সেই ভেকচিন কেন্দ্ৰটোত ভেকচিন লোৱাৰ ব্যৱস্থা কৰি দিব লাগিব কাৰণ বহুতো লোকে নাজানে যে কেনেধৰণে ভেকচিনৰ বাবে আবেদন জনাব লাগে বা যে পেন কাৰ্ডখন বা নিজৰ এখন আইডেণ্টিটি কাৰ্ড আনিব লাগে সেই ক্ষেত্ৰত সহায় কৰি দিব লাগে আৰু তেওঁলোকে দৃষ্টি ৰাখিব লাগিব যে তেওঁলোকৰ অঞ্চলটোৰ সকলোৱে ভেকচিন ল'বলৈ সক্ষম হৈছে আৰু আজি আমি কথা পাতিছিলোঁ যোৰহাটৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ সৈতে তেখেতে আমাক জনাইছে যে যি কোভিড-19 সংক্ৰমণ বিয়পোৱাৰ ক্ষেত্ৰত এক ভূমিকা লৈ অহা পথৰ দাঁতি যিসকল ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলক লৈ আৰু 2 বা 3 দিনৰ ভিতৰতে ভেকচিন তেওঁলোকক সেই লোকক গৈ ভেকচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব অৰ্থাৎ যিসকল পাচলি বিক্ৰেতা মাছ বিক্ৰেতা মাংস বিক্ৰেতা অৰ্থাৎ এই লকডাউনৰ সময়ছোৱাৰ পূৰ্বে যিসকল লোকে বিভিন্ন সামগ্ৰী বিক্ৰী কৰে সেই লোকসকলক বৰ্তমান যোৰহাট জিলা প্ৰশাসনৰ স্বাস্থ্য বিভাগে লক্ষ্য কৰি লৈছে আৰু সেইসকল লোকক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব বুলি আমাক জানিবলৈ দিছে আৰু তাৰ লগতে 86খন চাহ বাগিচা যোৰহাটত আছে সেই 86খন চাহ বাগিচালৈ গৈ চাহ বাগিচা কৰ্তৃপক্ষৰ সৈতে কথা পাতি বাগিচাৰ যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলি আমাক জানিবলৈ দিছে আৰু স্পৰ্শকাতৰ যিসমূহ অঞ্চল অৰ্থাৎ যিসমূহ অঞ্চল বৰ্তমান মিনি কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে বা যিসমূহ অঞ্চলত অধিক হাৰত কোভিড-19 সংক্ৰমণ দেখা গৈছে সেই অঞ্চলসমূহক লক্ষ্য কৰি লোৱা হ'ব ভেকচিন প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব আৰু প্ৰান্তত আমি দেখিবলৈ পাইছোঁ যে ধুবুৰীত আমি যেনেকৈ শুনিবলৈ পাইছোঁ যে জ্যোতিৰ্ময় চক্ৰৱৰ্তী ডাঙৰীয়াই যেনেকৈ কৈছে যে তাত ভেকচিন ল'বলৈ মানুহৰ মনত অনীহা আছে তাৰ বিপৰীতে কিন্তু যোৰহাটৰ ছবিখন পৃথক আমালৈ দৈনিক ফোন আহে ভেকচিনৰ বাবে তেওঁলোকে ভেকচিনৰ স্লট বিচাৰি তেওঁলোকে কয় যে কেনেবাকৈ তেওঁলোকৰ ব্যৱস্থা কৰি দিব পৰা যায় নেকি দৈনিক আমালৈ বহুকেইটা তেনেধৰণৰ ফোন আহে অৰ্থাৎ যোৰহাটবাসী ৰাইজ হাবাথুৰি খাই ফুৰিছে ভেকচিন ল'বৰ বাবে আৰু তেনেধৰণৰ সঁহাৰি আমি ভেকচিন কেন্দ্ৰসমূহত দেখিবলৈ পাইছোঁ ইতিমধ্যে স্বাস্থ্য বিভাগেও এই মত প্ৰকাশ কৰিছে যে চৰকাৰৰ তৰফৰ পৰা যদিহে পৰ্যাপ্ত ভেকচিন
আহে যোৰহাট জিলালৈ তেনেহ'লে হয়তো অতি কম সময়ৰ ভিতৰতে যোৰহাটৰ যিটো জনসংখ্যা সেই জনসংখ্যাৰ অধিকাংশ লোকে অতি কম সময়ৰ ভিতৰতে তেওঁ ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হ'ব আৰু আমি দেখিবলৈ পাইছোঁ যে বাকী জিলাসমূহত যি ভিৰৰ কথা উল্লেখ কৰা হৈছে আমি যোৰহাটতো সেয়া দেখিবলৈ পাইছিলোঁ কিন্তু যোৰহাটৰ যিগৰাকী জিলাৰ প্ৰতিষেধক বিষয়া ডক্টৰ মঞ্জুলা হাজৰিকা আৰু যোৰহাটৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা যি অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ ফুকন ডাঙৰীয়াকে ধৰি তেওঁলোকৰ যিটো টীম আছে তেওঁলোকে এটা নিৰ্দিষ্ট পদ্ধতি অৱলম্বন কৰিছে অৰ্থাৎ প্ৰথম ড'জ যিসকল লোকে লৈছিলে সেই প্ৰথম ড'জ লোৱা লোকসকলৰ দ্বিতীয় ড'জৰ বাবে DIPRৰ জৰিয়তে এখন তালিকা তেওঁলোকে প্ৰস্তুত কৰে আৰু কোন তাৰিখে লোৱা লোকসকলে সেই কেন্দ্ৰটোত গৈ সংশ্লিষ্ট কেন্দ্ৰটোত গৈ কেনেধৰণে ভেকচিন ল'ব পাৰিব সেই কথা সংবাদ মাধ্যম যোগে তেওঁলোকে প্ৰচাৰৰ ব্যৱস্থা কৰে আৰু যি উপায়ুক্ত কাৰ্যালয় যোৱা জিলা প্ৰশাসনৰ যি ফেচবুক পেজ আছে সেই পেজৰ জৰিয়তে প্ৰকাশ কৰে আৰু তাৰ জৰিয়তে জনসাধাৰণে জানিব পাৰে আৰু শেহতীয়াকৈ প্ৰতিদিনে একোটা কেন্দ্ৰত 150 বা 200 লোকক ভেকচিনৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ বাবে লোকসকল গৈ পঞ্জীয়ন কৰিব পাৰিব অৰ্থাৎ 150তকৈ অতিৰিক্ত যিসকলে পঞ্জীয়ন কৰিব তেওঁলোকৰ সেই পঞ্জীয়ন নম্বৰ অনুসৰি পিছদিনাখন বা তাৰ পিছদিনাখন তেওঁলোকে সেই কেন্দ্ৰটোলৈ আহি তেওঁলোকে ভেকচিন গ্ৰহণ কৰিব পাৰিব তেনেধৰণৰ এক সুচাৰু ব্যৱস্থা যোৰহাট জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে গৌতম এটা ভাল দিশ হ'ল যে প্ৰশাসনে বা স্বাস্থ্য বিভাগে যি ব্যৱস্থা লৈছে মানে নিজেই গৈ আপুনি পদপথৰ ব্যৱসায়ীসকলৰ কথা ক'লে মাছ মাংসৰ বেপাৰীসকলৰ কথা ক'লে নিজেই গৈ তেওঁলোকক ভেকচিন দিয়াৰ ব্যৱস্থা এইটো অত্যন্ত এক প্ৰশংসনীয় পদক্ষেপ আৰু এইটো সমগ্ৰ অসমতেই হ'ব লাগে সামগ্ৰিকভাৱে হ'ব লাগে অৱশ্যে মেন পাৱাৰ কিছু কম হ'ব পাৰে সেই ক্ষেত্ৰতো চকু দি পেলাই যেনেধৰণে পৰিকল্পনা কৰি আগবাঢ়িব পাৰে তেনেধৰণে আগবঢ়াটো অতি দৰকাৰ কিন্তু আপুনি যিহেতু ক'লে যে এই প্ৰক্ৰিয়াটোত অফলাইন পদ্ধতিৰ কথাও আহিছে মানে অফলাইনত গৈও এতিয়া যিহেতু সকলোৱে ভেকচিন ল'ব পাৰিব মানে তাত 50% কৰি দিছে নেকি অনলাইন 50% অফলাইন 50% নে এতিয়া সামগ্ৰিকভাৱে সকলো অফলাইনে হৈ গৈছেগৈ গৌতম হয় প্ৰাঞ্জল সামগ্ৰিকভাৱে সকলোখিনি বৰ্তমান অফলাইন হৈ গৈছে অৰ্থাৎ ভেকচিন কেন্দ্ৰসমূহলৈ গৈ তেওঁলোকে নিজৰ নাম লোকসকলে পঞ্জীয়ন কৰিব লাগে মই উল্লেখ কৰিছোঁ যে একোটা কেন্দ্ৰত যদি যিসকল লোক গৈছে 300 লোকে তেওঁলোকে নাম পঞ্জীয়ন কৰিলে আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকৰ একাধিক ক্ৰমে অৰ্থাৎ 1ৰ পৰা 50লৈকে যি ধৰক আজি তাৰিখ হৈছে 22 জুন তাৰিখে তেওঁলোকে 22 জুনত তেওঁলোকে সেই ভেকচিন ল'লে আৰু 151ৰ পৰা যিসকল পঞ্জীয়ন নম্বৰ আছে 151ৰ পৰা 300লৈকে লোকসকলে 23 জুন তাৰিখে সেই কেন্দ্ৰটোত যেহেতু পঞ্জীয়ন কৰিছে তাত গৈ তেওঁলোকে ভেকচিন ল'ব পাৰিব তেনেধৰণৰ ব্যৱস্থা আমি ইয়াত যোৱাটো দেখিবলৈ পাইছোঁ আৰু এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনৰ স্বাস্থ্য বিভাগে সহায় লৈছে একাংশ স্বেচ্ছাসেৱী অনুষ্ঠানৰ আৰু তাৰ লগত বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে সেই কাৰ্যকৰ্তাসকলেও সহায় আগবঢ়াইছে আৰু এনেধৰণে যোৰহাটত এই ভেকচিনেশ্যনৰ ব্যৱস্থাটো আগবঢ়াই নিয়া হৈছে কিন্তু নীলোৎপলে যি কথা কৈছিলে যে সেই দৃশ্য আমিও দেখিবলৈ পাইছিলোঁ যে ইয়াকে লৈ সমগ্ৰ যোৰহাট জিলাখনতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিলে কিয়নো ভেকচিন কেন্দ্ৰসমূহত প্ৰথম অৱস্থাত পুৱতি নিশা 3-4 বজাৰ পৰাই শাৰী পাতিছিলে বা তাত অত্যাধিক লোকে গৈ ভিৰ কৰিছিলে যেহেতু প্ৰথমে যিসকল লোক আহিব বা তেওঁলোকে ভেকচিন গ্ৰহণ কৰিব পাব তেনে এক যেতিয়া বাৰ্তা প্ৰচাৰ হৈছিলে তাৰ বাবে বহু লোক গৈছিলে বহু লোকে ভিৰ কৰা পৰিলক্ষিত হৈছিলে কিন্তু যোৰহাট জিলা প্ৰশাসনৰ স্বাস্থ্য বিভাগ মিলি সেই সমস্যাটো সমাধান কৰাৰ বাবে এনেধৰণে মই যি উল্লেখ কৰিছোঁ যে নিৰ্দিষ্ট কেন্দ্ৰত নিৰ্দিষ্ট তাৰিখৰ লোকসকলে যেনেধৰণে মুঠতে সমস্যা আহিব সমাধান কৰি আগবাঢ়ি যাব লাগিব গৌতম ধন্যবাদ জনাইছোঁ নীলোৎপলকো ধন্যবাদ জনাইছোঁ জ্যোতিৰ্ময় চক্ৰৱৰ্তী আপোনাৰ পৰা অন্তিম কথাটো মই জানিব বিচাৰিছোঁ আমাৰ এই অনুষ্ঠানৰ যে কালি আৰু আজি যেনেধৰণে ভেকচিনেশ্যন ড্ৰাইভ চলিব লাগিছিল ঠিক তেনেধৰণে নচলিলে তাত আগন্তুক দিনত কেনেধৰণে চলাৰ সম্ভাৱনা আছে জ্যোতিৰ্ময়ৰ সৈতে আমাৰ সংযোগ বেছি হৈ গ'ল আমি পৰৱৰ্তী সময়ত যোগাযোগ স্থাপন কৰিম যি কি নহওক মই এবাৰ আহিছোঁ ডক্টৰ JM কটকী ডাঙৰীয়া কাষলৈ পুনৰ JM কটকী ডাঙৰীয়া ইউৰোপিয়ান কাণ্ট্ৰিসমূহত এটা মানে গৱেষণা সদায় চলি আছে আৰু তেওঁলোকে হঠাৎ আকৌ তেওঁলোকৰ যি ফাৰ্ষ্ট ড'জৰ পৰা ছেকেণ্ড ড'জ লোৱাৰ সময়সীমা কমাই দিলে তেওঁলোকেও 3 মাহ কৰিছিল ছেকেণ্ড ড'জ লোৱাৰ সময়সীমা কোভিচিল্ডৰ ক্ষেত্ৰত আকৌ তেওঁলোকে এতিয়া 28 দিন কৰি দিলে ভাৰততো আকৌ তেনেকুৱা হ'ব নেকি মানে নিত্য নতুন গৱেষণা যিহেতু হৈয়ে আছে সেই গৱেষণাসমূহত এনেধৰণৰ কিবা তথ্য আছে নেকি যে কোভিচিল্ডৰ সময়সীমাটো আকৌ কমাই দিব লাগে বুলি আচলতে প্ৰথমতে গৱেষণালব্ধ তথ্যৰ যোগেদি বঢ়াই দিয়া হৈছিল যে আমি ফাৰ্ষ্ট ড'জৰ পৰা ছেকেণ্ড ড'জটো প্ৰথমতে 4 to 6 কৰিলে তাৰপিছত 6 to 8 কৰি তাৰপিছত 12 to 16 কৰিলে কোভিচিল্ডৰ ক্ষেত্ৰত আৰু সেইটো এতিয়াও বাহাল হৈছে আমাৰ ভাৰতৰ যিটো ষ্টাডি হৈছে আমাৰ ভেকচিনেশ্যন প্ৰক্ৰিয়াৰ ওপৰত তাত কোনো পৰিৱৰ্তনৰ কথা চৰকাৰে ভাবা নাই বা এক্সপাৰ্ট গ্ৰুপৰ পৰাও তেনেকুৱা ছাজেশ্যন অহা নাই বা ICMR উপলব্ধ যিখিনি মানে ফলাফল আহিছে তাৰ পৰাও তেনেকুৱা যদি আহে হয়তো তেতিয়া চৰকাৰে বিবেচনা কৰিব কিন্তু বৰ্তমানলৈকে কোনো চৰকাৰী নীতি নিৰ্দেশনা এই পৰিৱৰ্তনৰ ক্ষেত্ৰত একো নাই
কিন্তু যেহেতু ব্ৰিটেইন বা আন যিসমূহ দেশ আছে উন্নত দেশ বুলি আমি যাক কওঁ সেইসমূহত কিয় আকৌ হঠাৎ কমাই দিছে মানে ডেল্টা প্লাছৰ আশংকাত নে আন কিবা কাৰণত আচলতে ইউৰোপত যেতিয়া ছেকেণ্ড ৱেভ যেতিয়া আহিছিলে আহাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰটেকশ্যন ভেকচিনেশ্যনৰ যোগেদি কৰিছিলে আৰু সামাজিক প্ৰটেকশ্যনৰ যোগেদি কৰিছিলে আৰু তেওঁলোকৰ খুব বেছি সংক্ৰমণ হৈছিলে আৰু ডেল্টাৰ উৎপত্তিৰ পিছত তেওঁলোকে ভয় খাইছিলে যে আমি যদি এণ্টিবডিটো আমি খুব কম সময়ৰ ভিতৰতে ছেকেণ্ড ড'জটোৰে যদি আমি এণ্টিবডি টাইটাৰটো বঢ়াই নিব পাৰোঁ কাৰণ ভেকচিনেশ্যন দিওঁতে আমি অকল এণ্টিবডিটোৱেই ব্লাডৰ এণ্টিবডিটোৱেই নাচাওঁ আমি সেল মিডিয়েট ইমিউনিটি যেটো বোন মেৰ কন্ট্ৰোল কৰে আৰু মেমৰি সেলৰ পলিফাৰেশন এই তিনিটা বস্তু উপলব্ধ হ'ব লাগে তেওঁলোকে হয়তো ভাবিছিলে যে আমি এন্টিবডিৰ লগতে মেমৰি সেলৰ ষ্টিমুলেশন বা সেল মিডিয়েটেড ইমিউনিটি এই গুটেখিনি যদি আমি খুব কম সময়ৰ ভিতৰত সক্ৰিয় কৰিব লাগে তেতিয়া হলে হয়তো আমি সেকেন্ড ডোজ দিব লাগিব সেই তেনেকুৱা এটা গৱেষণালব্ধ ফলৰ যোগেদি কৰিছে কিন্তু আমাৰ ভাৰতৰ ক্ষেত্ৰত তেনেকুৱা এতিয়াও কোনো ৰিপৰ্ট পোৱা নাই বা তেনেকুৱা ষ্টাডি গ্ৰুপৰ তেনেকুৱা মানে সিস্টেমেটিক যেটো ৰিপৰ্ট আহিব লাগে ICMR হওক বা ইনষ্টিটিউট হওক বা পিয়াৰ ষ্টাডি কোনো ৰিসাৰ্চ আৰ্টিকল পোৱা নাই যে এইটো ক্ষেত্ৰত আমি এটা কনক্লুশনত আহিব পাৰিম নিশ্চয় আলোচনা কৰি থাকিম পুনৰ সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ মই আকৌ এবাৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ সত্যকী শইকীয়া ডাঙৰীয়া কাষলৈ যাব বিচাৰিছোঁ শইকীয়া ডাঙৰীয়া এতিয়া এই যেটো গেপৰ কথা আমি কৈ আছোঁ বিৰতিৰ পূৰ্বেও আমি আলোচনা কৰি আছিলোঁ যে গেপটো বঢ়াই দিয়াৰ ফলত এফিকেচি ৰেটটো বাঢ়িব কোনোবাই কৈছে কোভিচিল্ডৰ এই গেপটো বঢ়াৰ ফলত 90% লৈকে এফিকেচি ৰেট হৈছে কোনোবাই কৈছে 85% এগৰাকী চিকিৎসক হিচাপে এই সন্দৰ্ভত আপুনি কিবা মতামত দিব বিচাৰিব নেকি এই যেটো আমি ডিসকাশন কৰিছোঁ এই ডেটাখিনি আহিছে আসলতে ইংলেণ্ডৰ পৰা কাৰণ তেওঁলোকে আটাইতকৈ বেছি ৰিসাৰ্চ কৰিছে আমাৰ ইয়াত যেটো ভ্যাকচিন আমি কৰি আছো স্পেশালি অ্যাস্ট্ৰাজেনেকা ভ্যাকচিন যেটো আছে কোভিশিল্ড তাৰ ওপৰতে বেছ কৰি এই গৱেষণাখিনি হৈছে আৰু তেওঁলোকে দেখিলে যে যেতিয়া আমি ফাৰ্স্ট ডোজ আৰু সেকেন্ড ডোজৰ মাজত সময়টো অকমান বঢ়াই দিওঁ যেনে আমি যদি সময়টো 12 সপ্তাহ কৰোঁ যেটো এতিয়া ৰেকমেন্ডেশন আছে আটাইতকৈ ভাল এন্টিবডি ৰেসপন্সটো পোৱা যায় সো হেতু ভাবি পেলাই তেওঁলোকে সময়টো প্ৰথমতে 4 পৰা 6 সপ্তাহ আছিল তাৰপিছত 8 সপ্তাহ কৰিলে তাৰপিছত 12 সপ্তাহ কৰিলে সেইখিনি দেখি পেলাই যেতিয়া আমাৰ ইয়াত এটা সময়টো বঢ়াই দিয়া হৈছে সো এই তথ্যখিনি আমাৰ হাতত আছে তাৰ পিছত কি হ'ল ব্ৰিটেনলে আমাৰ ডেল্টা ভেৰিয়েন্টটো গ'ল ডেল্টা ভেৰিয়েন্টৰ ওপৰত যেতিয়া তেওঁলোকে ৰিসাৰ্চ কৰিলে তেওঁলোকে দেখিলে যে এটা ভ্যাকচিনৰ শট জুনে পাইছে তেওঁলোকে অকল 30% প্ৰটেকশ্যন হে পায় আৰু জুনে দুটা ভ্যাকচিনৰ শট পাইছে তেওঁলোকে কিন্তু মোৰ দেন 90% প্ৰটেকশ্যন পাইছে ফ্ৰম সিভিয়াৰ ডিজিজ বা হস্পিটেলাইজেশ্যন তেতিয়া তেওঁলোকে ডিসাইড কৰিলে এই ডেল্টা ভেৰিয়েন্টৰ পৰা প্ৰটেকশ্যনটো পাবৰ কাৰণে যাতে খুব বেছি এটা সংক্ৰমণ হৈ না যায় সেই কাৰণে তেওঁলোকে সময়টো কমাই আনিছে কাৰণ বেছিভাগে অলৰেডি ফাৰ্স্ট ডোজটো পালে সেই কাৰণে তেওঁলোকৰ হাতত যেহেতু ভ্যাকচিন আছে তেওঁলোকে ডিসাইড কৰিলে যে আমি সময়টো অলপ কমাই সোনকালে সেকেন্ড ডোজটো দিয়া আৰম্ভ কৰোঁ যাতে বেছিভাগ মানুহক আমি এটলিষ্ট ডেল্টা ভেৰিয়েন্টৰ পৰা প্ৰটেকশ্যনটো দিব পাৰোঁ ভাৰতত মোৰ লাগিছে যে আমি যদি প্ৰথম যেটো শট আছে হেতু যদি আমি ম্যাক্সিমাম মানুহক যদি আমি দিব পাৰোঁ আৰু তেতিয়ালৈকে যদি দেখা পোৱা যায় যে এটা থাৰ্ড ৱেভ এটা আহে বা খুব বেছি যদি সংক্ৰমণ হৈছে তেনেকুৱা ধৰণৰ যদি এটা আমি যদি এটা পিকচাৰ এটা দেখা পাওঁ হয়তো তেতিয়া হলে ইয়াতো 12 সপ্তাহ সময় নৰখি এই সময়টো অলপ কমাই দিয়া হ'ব পাৰে এক্স্যাক্টলি যেটো বস্তু ব্ৰিটেনত কৰা গ'ল যেটা কমাই দিলে কাম একেই দিবনে ডাঙৰীয়া এন্টিবডি হয় সো কমাই দিলে কি হ'ব যে এক্স্যাক্টলি একে হ'বনে নহয় আমি নাজানো কিন্তু বেছিখিনি মানুহে প্ৰটেকশ্যনটো পাব কাৰণ এতিয়া কি হৈছে ঘটনাটো যে যদি আমি নিদিও আৰু আমি জাস্ট ৰখি থাকো তেতিয়া অকল 30% হে প্ৰটেকশ্যনটো পাব হেতু যাতে নহয় যাতে আমি এটলিষ্ট তেওঁলোকক আমি 90% বা এবাভ হয়তো 90% পৰা 95% আমি হে 5% লুজ কৰিম কিন্তু 30% পৰা 90% আকৌ হে নম্বৰটো বহুত ডাঙৰ সেই কাৰণে মোৰ ধাৰণা যে যদি ইয়াত খুব বেছি থাৰ্ড ৱেভ এটা হয় আৰু যদি আমাৰ এটা ভ্যাকচিন শট বেছিভাগ মানুহক দিয়া অলৰেডি হৈ যায় তেতিয়া হলে হয়তো হে সময়ৰ যেটো মাজৰ যেটো ব্যৱধান আছে হেতু হয়তো অলপ কমাই দিব পাৰে
হয় ভাল কথা কৈছে আপুনি ডক্টৰ জে এম কটকী ডাঙৰীয়া এই কথাখিনি গুৰুত্বপূৰ্ণ আমি আৰু সকলোৱে এই অৱস্থাৰ পৰা মুক্তি পাব বিচাৰিছোঁ মানে মানুহৰ মানসিক স্বাস্থ্যটি যথেষ্ট আঘাত আনিছে এই কোভিডে মৃত্যুৰ হাৰটো এতিয়ালৈকে কমা নাই আপোনালোক প্ৰথম ফ্ৰণ্ট লাইনৰ ৱাৰিয়ৰ আপোনালোকে অহৰহ যুদ্ধ কৰি আছে দিন ৰাতি একাকাৰ কৰিছে আপোনালোকে আৰু ৰাইজে আপোনালোকৰ পৰা পাইছে বহুখিনি দিছে আপোনালোকে নিজৰ কষ্টৰ ফলত সেৱা আগবঢ়াইছে মানে মৃত্যুৰ হাৰটো নকমাৰ কাৰণটোক অলপ চিন্তাজনক বুলি সকলোৱে কৈ আছে মৃত্যুৰ হাৰটো অলপ দিনৰ ভিতৰত অলপ কমিছে একেবাৰে নকমা বুলি ক'ব নোৱাৰোঁ ইনফেকশ্যনৰ হাৰটো যেনেকৈ পজিটিভিটি কমিছে মৃত্যুৰ হাৰো কমিছে আৰু ৰিকভাৰী ৰেটটো এতিয়া 92%লৈ গৈছেগৈ মৃত্যুৰ হাৰটো বৰ্তমান 0.8%ত আছে গতিকে আমি সেইটোতো ইয়াৰ আগতে 2%ৰ ওপৰত আছিলে গতিকে মৃত্যুৰ হাৰটো নকমা বুলি নকওঁ যিহেতু ইনফেকশ্যনৰ স্প্ৰেডটো কমিছে পজিটিভিটি কমিছে ৰিকভাৰী ৰেটটো যথেষ্ট বাঢ়িছে এক্টিভ কেছো কমি গৈছে গতিকে মৃত্যুৰ হাৰ কমিছে আৰু এতিয়া দেখা গৈছে হস্পিটেলবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো যথেষ্ট ডেভেলপ হৈছে কিন্তু আমাৰ এতিয়াও বহু সংখ্যক বেড হাজাৰৰ বেড আইচলেশ্যন বেড হওক অক্সিজেন ছাপৰ্ট বেড হওক ICU বেড হওক বা ICU উইথ ভেণ্টিলেটৰ বেড আমাৰ এতিয়া কেপাচিটি বিল্ডিঙৰ পিছত যথেষ্ট বেড খালী আছে সিমান ধৰণে কেছ ওলোৱা নাই বা কেছ ওলালেও পজিটিভ কেছ ওলালেও সেই কেছখিনি খুব বেছি সিভিয়াৰ ডিজিজ হোৱা নাই বা তেওঁলোকক এডমিশ্যন কৰি দীঘলীয়াকৈ ৰাখিব লগা হোৱা নাই যদিও হয়তো ICU ভেণ্টিলেটৰ থকা ICUখিনি এতিয়াও বহু পৰিমাণে ফিল আপ হৈ আছে কিন্তু আইচলেশ্যন বেড বা অক্সিজেন ছাপৰ্ট বেডৰ ক্ষেত্ৰত আমি যথেষ্ট এতিয়া আমি শক্তিশালী স্থিতিত আছোঁ আমি নতুন এটা আউটব্ৰেক আহিলেও হয়তো বা ৱেভ এটা আহিলেও হয়তো আমি তাক নিয়ন্ত্ৰণ কৰিব পৰা যাব মানে দূৰদৰ্শী সিদ্ধান্তবোৰ আমাৰ এটা ক'ৰবাত যেন ভুল হৈ যোৱা এটা ভাৱ হয় চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ বিশেষকৈ যে এই ছেকেণ্ড ৱেভটো আহিব তেওঁলোকে হয়তো কল্পনাও কৰা নাছিল কিন্তু এইবাৰ সময় পাই গ'ল এইবাৰ তেওঁলোকে দেখিলে পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে অভিজ্ঞতাৰে পুষ্ট হ'ল এতিয়া হয়তো সেয়েহে থাৰ্ড ৱেভৰ বাবে দূৰদৰ্শী সিদ্ধান্তবোৰ লোৱা হৈছে নহয় জানো হয় থাৰ্ড ৱেভৰ ক্ষেত্ৰত বহুতৰ বহু ভিন্ন মত আছে কিন্তু আমাৰ ধৰক এইমছৰ ডিৰেক্টৰ বা নীতি আয়োগৰ VK পল গুলেৰিয়া তেখেতসকল অতি বিদ্বান মানুহ তেখেতসকল নেশ্যনেল টাস্ক ফ'ৰ্চতো আছে কোভিডৰ তেখেতসকলে ক'ব খোজে যে আমি যদি সামাজিক যিটো আমি সক্ৰিয়তা ৰাখিছিলোঁ প্ৰটেকশ্যন হওক বা ৰেষ্ট্ৰিকশ্যন মানাৰ ক্ষেত্ৰত বা যিখিনি কাৰ্বছ আছে সেইখিনি প্লাছ যিখিনি পাৰ্চনেল প্ৰটেকশ্যন আছে মাস্ক লোৱা চেনিটাইজাৰ ব্যৱহাৰ কৰা বা ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰা সেইখিনি ক্ষেত্ৰত যদি সাৱধানতাখিনি আমি লুজ কৰি দিওঁ ঢিলাই দিওঁ আৰু লগতে ভেকচিনেশ্যনটো যদি আমি ৰেম্প আপ নকৰোঁ তাৰমানে মেক্সিমাম ভেকচিনেশ্যন ইন দ্য শ্বৰ্টাৰ পিৰিয়ড অফ টাইম যিটো মেগা ভেকচিনেশ্যন চলি আছে সেইটো যদি আমি সফলভাৱে আগবঢ়াই লৈ যাওঁ তেতিয়াহ'লে থাৰ্ড ৱেভ যদিও আহেও আৰু আহিলেও সেইটো আমি নিয়ন্ত্ৰণৰ ভিতৰতে ৰাখিব পাৰিম যিহেতু আমি থাৰ্ড ৱেভৰ কাৰণে আমি বহুতে ক'ব খুজিছে যে যিখিনি 18 ইয়াৰ্ছৰ তলৰ যিখিনি মানুহ আনভেকচিনেটেড আছে বা ভেকচিন ইলিজেবল নহয় তেওঁলোকে প্ৰথম প্ৰাৰম্ভিক লক্ষ্য হ'ব কিন্তু তেওঁলোকৰ ফেভাৰতো বহুত অপিনিয়ন আছে যে তেওঁলোকে লক্ষ্য নহ'ব পাৰে তেওঁলোকৰ ইমিউনিটি ভাল শাৰীৰিক মানসিক স্বাস্থ্যও সবল গতিকে সেইটো ক্ষেত্ৰত আমি আৰু যদি আহেও আমি বোধ কৰোঁ ইমান ছেকেণ্ড ৱেভৰ নিচিনা ইমান তীব্ৰ বা ব্যাপক নহ'ব আমি নিয়ন্ত্ৰণ কৰিব পাৰিম বুলি আমি আশাবাদী বৰ ভাল কথা আৰু মেগা ভেকচিনেশ্যন ড্ৰাইভ কিন্তু চলি থাকিব লাগিব আৰু এই সকলোকে কভাৰ কৰিব লাগিব আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ এই অনুষ্ঠানত অংশ লোৱাৰ বাবে ইয়াৰ লগে লগে বিদায় লৈছোঁ ধন্যবাদ মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড